আসামখন 24x7 সমূহ দৰ্শকলৈ মই কুলদীপ বৰ্মনে আন্তৰিক স্বাগতম জনাইছোঁ। মোৰ লগত বৰ্তমান উপস্থিত আছে থিয়েটাৰ ভাগ্যদেৱীৰ সুদক্ষ প্ৰযোজক সুবোধ মজুমদাৰ ডাঙৰীয়া আৰু মোৰ আনফালে আছে নাট্যকাৰ পৰিচালক তিলক বসু ডাঙৰীয়া। ইতিমধ্যে আগন্তুক 24-25 নাট্যবৰ্ষৰ প্ৰস্তুতি আৰম্ভ কৰিছে ভাগ্যদেৱী থিয়েটাৰে। গতিকে ভাগ্যদেৱী থিয়েটাৰে কেনেকৈনো কি আগবাঢ়িব সবিশেষ জানিবলৈ চেষ্টা কৰিম প্ৰযোজক সুবোধ মজুমদাৰ ডাঙৰীয়া আৰু আমাৰ লগত থকা তিলক বৈশ্য নাট্যকাৰ তিলক বৈশ্য ডাঙৰীয়াৰ এখন নাটক মাজৰাতিৰ অতিথি ইতিমধ্যে নামে বিশেষ চৰ্চা লাভ কৰিছে। গতিকে তেখেতৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰি কেনেকুৱা কি প্ৰস্তুতি আগন্তুক নাট্যবৰ্ষৰ। চাওক, মই বহুত দেৰি কৰি প্ৰস্তুতিটো কৰিব লগা হৈছে আৰু কাৰণ গোটেই অসমবাসী ৰাইজে জানে যোৱা বছৰ মোৰ এটা বিপৰ্যয় গৈছে। মই যোৱা বছৰ থিয়েটাৰটো মই এজন নাট্যকৰ্মীক 3 বছৰৰ কাৰণে মই লিজত দিছিলোঁ। যিকোনো কাৰণতে নহওক তেওঁ বছৰটো চলাব নোৱাৰিলে, আচলতে 1-1.5 মাহ চলাই পিনে থিয়েটাৰটো বন্ধ হৈ গ'ল। আৰু মই যোৱা 3-4 বছৰ মানৰ পৰা আচলতে মই থিয়েটাৰত অকণমান মোৰ আৰ্থিকভাৱে লছো হৈ আছে মোৰ, আৰু সেইটো মানে মই ক'লেও তাৰমানে হয়তো মানুহে বিশ্বাস নকৰিবও পাৰে, কিন্তু লছ হৈছে। কিন্তু তথাপিতো মই চলাই আছিলোঁ, কিন্তু এটা সময়ত বন্ধ হ'বই। যিকোনো অনুষ্ঠানে হয়তো বন্ধ নকৰাৰ কাৰণ আজি মই থিয়েটাৰটো এই কাৰণে কৰিব ওলাই আছোঁ যে ভাগ্যদেৱীৰ এটা অসমৰ এটা পুৰণি নাট্যদল এই মুহূৰ্তটোত আজি 57 বছৰত ভৰি দিলে। 56 বছৰটো এটা মানে দুৰ্যোগ, 56 বছৰটো দুৰ্যোগৰ মাজত গুচি গ'ল। এই 57 বছৰত ভাগ্যদেৱী এতিয়া ভৰি দিলে আৰু মই বহুত দেৰি কৰি প্ৰস্তুতিটো কৰিব লগা হ'ল, বহুত ভাবি চিন্তি কৰিব লগা হ'ল, যাতে কিছু বদনাম মোৰ নোহোৱা নহয়। মই স্বীকাৰ কৰোঁ, তাৰমানে এইটো মই একেবাৰে যে মোৰ কিছু বদনাম হৈছে আৰু এই বদনামটো মই কোনো কাৰণত এইবাৰ মই হ'ব নিদিওঁ। মই দৃঢ় সংকল্প লৈছোঁ আৰু সেইকাৰণে অকণমান মই চালি জাৰি চাই পিনে কিছু পুৰণি শিল্পী আৰু বেছি সংখ্যকে নতুন বুলিয়ে ক'ব পাৰি শিল্পীক মই গোটাই লৈ পিনে থিয়েটাৰটো মই কৰিব ওলাইছোঁ। তাত আপোনালোকৰ সহযোগ, ৰাইজৰ আশীৰ্বাদ লাগিবই। আৰু ভাগ্যদেৱী যেতিয়া যোৱা বছৰ বন্ধ হৈছে, বন্ধ হৈ যোৱাৰ পিছত বহুত মানুহৰ এইবিলাক মানে শুনি আছোঁ, মানুহবিলাকৰ মানে যে এনেকুৱা এটা অনুষ্ঠান, তাৰ কাৰণে ময়ো কাৰোবাৰ গালি নোখোৱা নহয়। মই গালি খাইছোঁ, মই তাৰ কাৰণে হয় মই মূৰ পাতিও লৈছোঁ। মই হয়তো মই ভুল কৰিলোঁ চাগে, সেইকাৰণে মোক কৰি গৈছে। কিন্তু এটা বিতৰ্ক নকৰি সুস্থ হ'ব লাগে কথাখিনি। আৰু মই এই বৰ্ষটোত 3জন নাট্যকাৰৰ 3খন নাটক লৈ পিনে কৰিব ওলাইছোঁ। মোৰ লগত আছে তিলক বৈশ্যৰ মাজৰাতিৰ অতিথি, ধ্ৰুৱ শৰ্মাৰ মা তুমি ক'ত আৰু জিতেন শৰ্মাৰ মৰুভূমিৰ নৈ। জিতেন শৰ্মা ভ্ৰাম্যমাণ থিয়েটাৰৰ এজন, সকলোৱে জানে জিতেন শৰ্মা পুৰণি নাট্যকাৰ আৰু দ্বিতীয়তে তেখেতে ভাগ্যদেৱীত কেইবাখনো ছুপাৰহিট ড্ৰামা দিয়া বুলি ক'ব পাৰি, য'ত নেকি জ্বালামুখী, মাতাল ঘোঁৰা, গুপ্তাঘাতক, হাইজেক আদিকে কৰি বহুত, আৰু সেইকেইখন নাটক হিটো হৈছিলে তেখেতৰ আমাৰ ইয়াতে। আচলতে তেখেত কি কাৰণত আজি কেইবছৰৰ নাটক দিয়া নাছিলে, এইবছৰ মই অনুৰোধ ক্ৰমে মই তেখেতৰ মন নাই, তাৰমানে কৈছে যে মোৰ ভ্ৰাম্যমাণৰটো এতিয়া মোলৈ নহয়, শৰ্মাদা আপুনি নাটক দিব লাগিব, আৰু এনেকৈ জোৰ কৰাতে বোলে ঠিক আছে মই দিম বাৰু। তেতিয়া নাটক আৰু সেইকাৰণে এই 3খন নাটক লৈ পিনে মই মানুহৰ মাজত আগবাঢ়ি যাম। আৰু মই ধৰি লওক মই কোনো গ্লেমাৰো ৰখা নাই, মই আৰু এটা সুন্দৰ টিম এটা লৈ পিনে নাটক কৰিব ওলাইছোঁ। অকল টিমটো হ'লেই নহ'ব, তাৰ বাকী আনুষংগিক ইনফ্ৰাষ্ট্ৰাকচাৰবিলাকো মই সুন্দৰভাৱে মানুহৰ মাজত ওলাই যাম। আৰু এইটো মই একেবাৰে মই প্ৰতিশ্ৰুতি বুলি কৈছোঁ। মই ওলাম বুলি মোৰ দৃঢ় বিশ্বাসো আছে। আৰু একেবাৰে ক'ব গ'লে
ইমান অজ্ঞানো নহয়, মই অন্ততঃ ভ্ৰাম্যমানৰ ক্ষেত্ৰত ইমান অজ্ঞানো নহয়। কেতিয়াবা দুৰ্যোগ আহে, সকলোৰে সদায় সমান দিন নাথাকে, কেতিয়াবা কিবা কাৰণত হয় আৰু এইটো সেইটোক লৈ পিনে ভাবি পিনে আৰু যে আগবাঢ়ি নাযাম তেনেকুৱা এটা ৰাস্তাত গৈ থাকিলে আমি খলা বোমা পামেই। এতিয়া খলা বোমাত হয়তো মই সেইখিনি টাইম মই খলা বোমাত পৰিছিলোঁ চাগে। গতিকে এতিয়া একদম ধুনীয়া কৰি ওলাই যাম আৰু আমি আগন্তুক জুলাই মাহৰ 7 বা 11 তাৰিখ এই 2টা দিনৰ ভিতৰত মই নাট্য আৰম্ভ কৰিম আৰু আগষ্টৰ শেষৰ পিনে ওলাম। গ্লেমাৰে বাধাৰ সৃষ্টি হৈছে নেকি? আপুনি ইতিমধ্যে যিটো মানে কলা বোমা বা বাধা অতিক্ৰম কৰাৰ কথা কৈছে, এই ক্ষেত্ৰত গ্লেমাৰে কিবা আপোনাক মানে নহয়, গ্লেমাৰে বাধাগ্ৰস্ত কৰা বুলিও মই ক'ব নোৱাৰো, কাৰণ গ্লেমাৰ ৰাখিলেতো পেণ্ডেল পাতিটো সোনকালে বন্দোবস্ত হৈ যায় দেখোন। আৰু গ্লেমাৰ নাথাকিলে তাৰমানে অকণমান পেণ্ডেল পাতি বন্দোবস্ত কৰাতে অসুবিধা হয়, মানুহে গ্লেমাৰ বিচাৰে। কিন্তু এইটোও ঠিক, তাৰ উদাহৰণ বহুত থিয়েটাৰ আছে, মই নাম নকওঁ, তেনেকুৱা কৰি বহুত থিয়েটাৰ আছে। অপাৰেশ্যনত কেইবাটাও থিয়েটাৰে সুন্দৰভাৱে একদম সৰু টিম লৈ পিনে চলাই আছে, নিখুঁতভাৱে চলাই আছে। আৰু গ্লেমাৰ লৈ পিনেও কেতিয়াবা কোনোবাই উজত খাইছে আৰু কোনোবাই হয়তো ভিতৰি ভুগি আছে, প্ৰকাশো নকৰে তেনেকুৱা। আৰু গ্লেমাৰটো থাকেই, আৰু গ্লেমাৰটো ক'বা আৰু এনেকুৱা কৰি হয়তো মই গ্লেমাৰৰ বিৰুদ্ধও নহয় মই। কিন্তু এতিয়া ঘটনা হৈছে কি, মানুহৰ মানে হাতে হাতে মোবাইল থাকি পিনে আজি নেটফ্লিক্সৰ পৰা আদি কৰি পিনে এইবিলাক মানুহে পাই থাকে। এটা জিবি ভৰাই পিনে নাটক চাব পাৰে, চিনেমা চাব পাৰে। তেনেকুৱা পৰ্যায়ত অসমৰ ৰাইজৰ আচলতে মৰমৰ বস্তুৰ কাৰণেই ভ্ৰাম্যমাণ থিয়েটাৰ ইমান ধুনীয়া কৰি চলি থকা বুলি ক'ব পাৰি। কোনোবা এটা থিয়েটাৰ কিবা কাৰণত কিবা উজুতি খোৱাটোৱে গোটেই ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষতি সাধন কৰিব নোৱাৰে। আৰু এইটো মানে ক'ৰবাত কেতিয়াবা হয়, আৰু এইবিলাক চাৰ্কুল এতিয়া ভাল দিন বেয়া দিন আহে। আৰু গ্লেমাৰৰো ঠিক তেনেকুৱা, গ্লেমাৰৰো তেনেকুৱা কোনোবা এটা আৰ্টিষ্ট আজি দেখা পাইছো সাংঘাতিক গ্লেমাৰ, কালি দেখা পাইছো আৰু সেইজন তাৰমানে এটা পটক কৰি পেলাই এই হৈ গৈছে। চব ক্ষেত্ৰতে, ক্ৰিকেটৰ ক্ষেত্ৰতে হওক, চিনেমাৰ ক্ষেত্ৰতে হওক বা ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰতে হওক, তেনেকুৱা কৰি আছেই এইটো। গতিকে গ্লেমাৰটো বিৰুদ্ধ মই নহয়, গ্লেমাৰ লাগিবই। কিন্তু এটা কথা ঠিক, এতিয়া আমি গ্ৰাম্য অঞ্চলত যিহেতু চলো, এই গ্লেমাৰবিলাকৰ উচ্চ হাৰ হৈ যোৱাৰ কাৰণে টিকটৰ ৰেটবিলাক কমিটিয়ে বেছি কৰিব লগা হৈছে। সেইটো কিন্তু একেবাৰে সঁচা কথা, যাৰ ফলত এতিয়া আমি বহুত থিয়েটাৰৰ দ্বিতীয় নিশাৰ নাটক এখন প্ৰজেক্ট কৰা। দ্বিতীয় নিশাৰ নাটকখন প্ৰজেক্ট কৰি পিনে তাত মানে দ্বিতীয় নিশাৰ 2টা দৰ্শনী হওক, 3টা দৰ্শনী হওক, তেনেকুৱা এটা কিছু সংখ্যক নাট্যকৰ্মী প্ৰযোজকৰ আদি কৰি তেনেকুৱা হৈছে। কিন্তু মই এটা কথা ক'ব বিচাৰো, তাৰমানে মোৰ এটা অনুৰোধ দৰ্শক ৰাইজক, আচলতে 3খন নাটক মনোগ্ৰাহী কৰি উঠাব লাগে। কাৰণ 3খন নাটক যেতিয়া প্ৰথম দিনাখন নাটক চাই পিনে ভাল পায়, দ্বিতীয় দিনাখন নাটক চাবলৈ আহিব, দ্বিতীয় দিনৰ নাটকখনো যেতিয়া ভাল পায়, তৃতীয় দিনা চাব আহিব। আৰু এতিয়া কিছুমান ক্ষেত্ৰত এনেকুৱাও দেখা পোৱা যায়, দ্বিতীয় দিনাখন নাটক কিবা কিবি কৰি পিনে ক'ৰবাৰ মানে গানৰ কিবা স্টান বাজ কৰি কিবা টেকনিক কৰি পিনে নাটকখন হৈ যায়। তাত ক'ৰবাত কাহিনী অকণমান মাৰো খাই পিনে তথাপি দৰ্শকলৈ আহি পিনে কয়, এই নাটকখনো ইমান পাব্লিচিটি, কিন্তু আমি ভাল নাপালোঁ। শেষৰ দিনাখন আল্টিমেটলি মানুহ কম হয়, তেনেকুৱাও দেখা যায়। গতিকে মই ভাবোঁ 3খন নাটক আচলতে সমপৰ্যায়ৰ হ'ব লাগে। ইয়াত তাৰমানে হিৰিন কৰাটো এজন প্ৰযোজকৰ ফালৰ পৰাই প্ৰযোজকে এইটো কৰিব নালাগে। প্ৰযোজকজনে আচলতে প্ৰযোজকৰ মুখ্যটো, গতিকে প্ৰযোজকজনৰ দৃষ্টিটো এনেকুৱা হ'ব লাগে যে মই 3খন নাটকে ভাল ধৰণে দৰ্শকৰ মাজত উলিয়াই যাওঁ। সেইটো এটা অভিযোগ হৈছে যে গ্লেমাৰ বিলাকৰ পাৰিশ্ৰমিকটো সম্পূৰ্ণভাৱে পায়, কিন্তু সহশিল্পীসকলে তাৰ পৰা বঞ্চিত হয়। আমি সাধাৰণতে সংবাদ মাধ্যমে শুনিবলৈ পাওঁ, এইটো কিমান দূৰ সত্য? কিন্তু মই ক'ব নোৱাৰো, গম নাপাওঁ। কেতিয়াবা কিবা কাৰণত ক'ৰবাত কিবা দিব লগা থাকিলেও পৰ্যায়ক্ৰমে নিদিয়াও নহয়, দিয়াও যায় কেতিয়াবা। আৰু গ্লেমাৰবিলাকৰ তেনেকুৱাতো গম নাপাওঁ দেখোন, মই এইটো গম নাপাওঁ। গ্লেমাৰবিলাকৰ দি পিনে আৰু হেৰিখিনি সৰুখিনি নিদিয়ে বুলি তেনেকুৱা কথা নহয়। ইয়াত এটা টিমটোৰ গোটেইবিলাকৰে এটা গাড়ীৰ ড্ৰাইভাৰজনৰ পৰা, ৰান্ধনীজনৰ পৰা মুখ্য অভিনেতাজনলৈকে গোটেইবিলাকেই কাম কৰিব লাগিব, তেতিয়াহে এটা কাম হয়।
আৰু সেইটো আচলতে প্ৰযোজকে নকৰে, এইটো এনে উলিয়াব পাৰে যে গ্লেমাৰজনক দিলে এইটো নাপালে, তেনেকুৱা নহয়। যদি আচলতে পাব লগা যদি আছিল যদি গ্লেমাৰজনেও হয়তো পোৱা নাই, হয়তো তেখেতৰ এনেকুৱা হ'ব পাৰে মানে এইটো ভঁৰালৰ মানে ভৰ্তি ভঁৰাল এটাত তাৰমানে অকণমান এক দুকলি ধান বুলি কৈছো, এক দুকলি ধানটো নিমিত্ত মৃত্যু বুলি ভাবি লৈছে, আৰু ঠিক তেনেকুৱা কৰি এটা দুকলি ধানখিনিত যদি অকণমান ৰৈ যায় তেনেহ'লে অকণমান টান পৰে বুলি অনুভৱ হয়। মই ভাবিছো এইটো কথা তেনেকুৱা, কিন্তু হৈছে যদি এইটো গ্লেমাৰৰ ক্ষেত্ৰতো হ'ব, আৰু মানে সেইটো কোনো প্ৰযোজকে নকৰে তেনেকুৱা কৰি যে গ্লেমাৰজনক হেৰি কৰি পিনে মই বাকীখিনিক নিদিওঁ, তেনেকুৱা কথা হ'বই নোৱাৰে আৰু নকৰেও। এইটো এটা এনে আচলতে মানুহে এনেই এটা আৰু ভিতৰটো ইয়াত আচলতে দুখৰ কথা, ইয়াত ভ্ৰাম্যমাণ থিয়েটাৰৰ দুখৰ কথা, ইয়াত প্ৰযোজকজনৰ বাহিৰে তাৰমানে বাকী কথাবিলাক কোনোৱে তাৰমানে ইয়াত দায় দোষ নধৰিব কথাটো, আৰু সঁচা কথা এইটো, কোনোৱে ইয়াৰ ভিতৰটো অনুধাৱন কৰিব নোৱাৰে ভিতৰটো কি হৈ আছে। তাৰমানে ভিতৰটো কি হৈছে, এজন কমিটি এখনত মানে মানুহ হোৱাৰ লগে লগেই ভাবি লয় যে এই মানে মালিকজনে পইচা পাইছে, অমুক পাইছে তমুক পাইছে, আৰু হেৰি কৰবাত কমিটিও আমাক অকণমান এই কৰেটো নকৰা নহয়, কমিটিও আমাক কৰে, দুই এটা কমিটি বহুত বিতৰ্ক কৰি পিনেও পইচা আনিব লগা হৈ যায় তেওঁলোকত। অধিকাংশ কমিটিয়ে ভাল, আৰু সেইটো কাৰণতেই থিয়েটাৰ ইমান ধুনীয়া কৰি চলি থকা বুলিয়ে ক'ব লাগিব। আৰু ক'ৰবাত দুই এটা কমিটিত হয় সেইটো। আৰু আপুনি যিটো প্ৰশ্ন কৰিছে যে গ্লেমাৰক দিয়ে আৰু বাকী শিল্পীক বঞ্চিত হয়, তেনেকুৱা নহয়। আৰু মই এটা কথাই দিয়ে কওঁ যে এখন যদি পেপাৰ এখনত চোৱা যায় বা এটা নিউজ চেনেলতে চোৱা যায়, চিফ এডিটৰজনৰ যিমান বেতন, সেই হিচাপে তাত মানে ধৰি লওক মানে ডিটিপি কৰাজন নাইবা এডিটিং কৰাজনে তেনেকুৱা কৰি নাপায়। সেই বুলি এনেকুৱা হ'ব নোৱাৰে যে চিফ এডিটৰজনে ইমান পইচা লৈ পিনে বা হেৰি এডিটৰজনে ইমান লৈ পিনে বা চিফ পইচা লৈ পিনে আমাৰ বাকীবিলাক যোনে টেকনিচিয়ানবিলাকক কম দিছে, তেনেকুৱাতো হ'ব নোৱাৰে। কৰ্ম বিভাজন আছেই, চবতে আছে, এটা ক্লাছিফিকেশ্যন আছেই, সেইমতে ক্লাছিফিকেশ্যন মতে বেতন দিয়া হয়। ঠিক তেনেকৈ আমাৰ ক্ষেত্ৰতো নাট্যবৰ্ষত এতিয়ালৈকে যিহেতু পেণ্ডেলসমূহ বুকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে, গতিকে আহ্বায়ক কমিটিৰ কেনেকুৱা ধৰণৰ সহায়? এতিয়া মোৰ প্ৰস্তুতি ক'ব গ'লে, মই বহুদিন আগৰ পৰাই হেৰি কৰি আছো, চলাই আছো। মই প্ৰস্তুতি ক'ব গ'লে মই আজি এসপ্তাহমান আগতে সম্পূৰ্ণ হৈছে। মোৰ অকণমান শিল্পীগতাতে মোৰ অকণমান কষ্ট হৈছে এই বাক্সত। আৰু গতিকে কমিটি খবৰ লৈ আছে, বহুত কমিটিয়ে খবৰ লৈ আছে থিয়েটাৰ কৰিবলৈ, তেনেকুৱা কৰি খবৰ লৈ আছে। আৰু আজি যোৱাকালি যিহেতু মানে আমি আল্টিমেট যোৱাকালিহে আমাৰ এইটো দিছো যে আমি ওলাম ৰাইজৰ মাজত, তেতিয়া আজি কিছু সংখ্যক কমিটিয়ে ফোন নকৰা নহয়, ফোন কৰিছে কমিটিয়ে, আৰু কমিটি পাম। আৰু ধৰি লওক গ্লেমাৰত থকা থিয়েটাৰবিলাকতো দুই এটা পেণ্ডেল হোৱা নাই, তেনেকুৱা কথা। আৰু এইটো কমিটি পাম মই। এইটো শিল্পী কলাকুশলীসকল কোন কোন চুক্তিবদ্ধ হৈছে? শিল্পী কলাকুশলী এতিয়া মই ইয়াত শিল্পী আছে আপোনাৰ গৌতম নবীৰণ বুলি হিৰো, আৰু সূৰ্য বৰা, আমাৰ জগন্নাথ মেধি, নৱ শৰ্মা, পংকজ কলিতা, আৰু প্ৰিয়াংকী বৰা, পম্পী গগৈ, হিমাশ্ৰী কলিতা, মমতা মজুমদাৰ, আৰু দুজনমান নতুন শিল্পী আছে, একেবাৰে নতুন শিল্পী ভ্ৰাম্যমাণ থিয়েটাৰত MSR কৰি থকা ল'ৰা, যোৰহাটৰ, নগাঁও আৰু আমাৰ ইয়াৰে নলবাৰী, তেনেকুৱা কৰি নৱাগত শিল্পী আছে। মাজৰাতিৰ অতিথি হয়, ইতিমধ্যে নামটোৱে বিশেষ চৰ্চা লাভ কৰিছে, গতিকে আপুনি কেনেকুৱা ধৰণৰ কি ৰাইজক মেছেজ দিব বিচাৰে? মাজৰাতিৰ অতিথি বুলি ক'লে আপোনালোকেও জানিব যে সাধাৰণতে মাজৰাতি কোনো আলহী, কোনো ইষ্ট কুটুম, কোনো অতিথি নাহে। কিন্তু মাজৰাতি আহিব লগা হ'লে কোনোবা জীয়াই থকাৰ তাৰণাত, কোনোবা মহা বিপদ সংকটৰ পৰা উদ্ধাৰ পোৱাৰ তাৰণাত, ডাঙৰ বিপদৰ পৰা ৰক্ষা পোৱাৰ তাৰণাত কাৰোবাৰ ওচৰত য'ত আশ্ৰয় পায়
তাতে আশ্ৰয় বিচাৰি আহে। অৰ্থাৎ মোৰ নাটকখন এনেকুৱা এটা সংঘাতপূৰ্ণ নাটক, জীৱন মৰণৰ সমস্যাত কোনোবা মই আজি প্ৰকাশ নকৰো কোনো চৰিত্ৰই এনেকে কোনোবা চৰিত্ৰৰ ওচৰত মানে অতিথি হিচাপে আহিব। গতিকে সেইটোক কেন্দ্ৰ কৰি মই প্ৰকৃততে এবাৰ মজুমদাৰ অৰ্থাৎ ভাগ্যদেৱীৰ প্ৰযোজক সুবোধ মজুমদাৰক মই এটা কথাই কৈছো, যিদিনা মোক নাটক লেখাৰ কথা কৈছিল, বোলে সুবোধ, তেওঁ মোৰ বন্ধু হয়, সুবোধ বুলিয়ে মাতো, যে মই নাটক লিখিম, কিন্তু এটা কথা কওঁ, মই নাটকৰ ষ্টৰী কেনেকে আগবঢ়াই লৈ যাম, মই কোনো অভিনেতা অভিনেত্ৰীৰ মুখ নাচাওঁ, মই কোনোবা একশ্যন বা কিবা গান নাচৰ কথা মই প্ৰথমতে চিন্তা নকৰো। পৰিয়ালৰ সকলে বহি আজিৰ পৰা 15-20 বছৰ আগতে যেনেকে এটা সুস্থ সবল মানে ভাল কাহিনী এটা মানে উপস্থাপন হৈছিল নাটকত, আজিও এতিয়াও তাৰমানে মই ভাবিছো এইবাৰো ভাগ্যদেৱীৰ মানে প্ৰেক্ষাগৃহত বহি 2 ঘণ্টা ধৰি কাহিনীটোক আলম কৰি কোনো ধৰণৰ মানে বিৰোধ বা অসন্তোষ প্ৰকাশ নকৰাকে সুন্দৰভাৱে নাটকৰ সমাপ্তত হাঁহি মুখে বা এটা সন্তুষ্টি লৈ ঘৰলৈ আহিব পাৰে, তাক মানে আগত ৰাখি মই খুব কাহিনীৰ ওপৰত বেছি জোৰ দিছো, লগতে সংলাপৰ ওপৰত জোৰ দিছো। আৰু নাটকে দাবী কৰা ধৰণে মানে প্ৰয়োজনত 2-এটা গানো থাকিব, কিন্তু যে গান লাগিবই, নাচ লাগিবই, মই জোৰ কৰি আনিম সেইটোও ভবা নাই। গতিকে মুখ্যতঃ মই মাজৰাতি এটা আতংকময় পৰিৱেশত কাৰোবাৰ জীৱন মানে ৰক্ষাৰ বাবে কাৰোবাৰ ওচৰত আশ্ৰয় বিচাৰি আহিব। এতিয়া মই কাহিনীটো উদঙাই নিদিওঁ, অলপ ছাছপেন্স থাকক। মোকো বহুতে নামটো প্ৰকাশ কৰাৰ পিছত কৈছে যে নামটোতো বহুত মানে আচৰিত ধৰণৰ ভাল নাম দিলে, যিটো নামে আমাক আকৰ্ষণ কৰিছে। কোনোবাই ভাবিব দেওভূতৰ নাটক নেকি, কোনোবাই ভাবিব কাহিনী কি নাটক, এনেকে মোক সুধিছে। বোলে মই সময়লৈ অপেক্ষা কৰক, মুঠতে এটা কথাই ঠিক ৰাখক যে খুব সুস্থ সবল ভাল কাহিনী এটা তখন আপোনালোকে নাটকত পাব। আৰু মই মজুমদাৰক এটা কথা কৈছো, সেইটো কথা আজিও মই মিডিয়াৰ যোগে মই প্ৰকাশ কৰো যে মই নাট্যকাৰ প্ৰফেচনেল নাট্যকাৰ নহয়, মই বছৰত কেতিয়াবা 2খন এখন এনেকে লিখি থাকো কোনোবাই বিচাৰিলে। এইবাৰ মই মজুমদাৰক কৈছো যে মোৰ নাটক মই লিখিম আৰু মই পৰিচালনা কৰিম। এটা কথাই মাত্ৰ মই তোমাক কলো, যদি মই ফেল মাৰো, যদি মোৰ নাটক মানে কোনোবা দৰ্শকে ভাল নহয় বুলি কয়, মই এই থিয়েটাৰ ভ্ৰাম্যমাণ লাইন এই বছৰৰ পৰাই ত্যাগ কৰিম। এইটো মই এটা মনৰ সাহসত মই কথাটো কৈছো। সেইকাৰণে মই খুব আশাবাদী যে এটা ভাল নাটক এখন মই উপহাৰ দিম। অকল মোৰে নহয়, ভাগ্যদেৱীত আৰু 2জন বিশিষ্ট নাট্যকাৰ আছে, ধ্ৰুৱজ্যোতি শৰ্মাৰ মা তুমি ক'ত, তাৰপিছত খ্যাতনামা নাট্যকাৰ এটা সময়ত ভাগ্যদেৱীৰ মঞ্চত ৰজন জনাই থকা, ভাগ্যদেৱীলৈ বহুত সুনাম কৰি অনা জিতেন শৰ্মাৰ নাটক আছে মৰুভূমিৰ নৈ। এই 2খনো খুব ভাল ধৰণৰ নাটক হৈ ভাগ্যদেৱীলৈ এটা আকৰ্ষণ কঢ়িয়াই আনিব বুলি মই আশাবাদী। 22-23 নাট্যবৰ্ষত, বিগত 22-23 নাট্যবৰ্ষত আপোনাৰ এখন নাটক মাতাল পৃথিৱী হয়, খুব জনপ্ৰিয়তা অৰ্জন কৰিছিলে। গতিকে সেই অনুপাতে এই নাট্যবৰ্ষত আপুনি কেনেকুৱা ধৰণৰ আশা কৰিব? মাতাল পৃথিৱীও মোৰ এখন অন্যতম মোৰ দৃষ্টিত শ্ৰেষ্ঠ নাটক। দৰ্শকেও ভালদৰে আদৰি লৈছিল, সুনাম মানে আহিছে মোলৈ। এনেকুৱাও মোৰ উদাহৰণ আছে, মই জীৱনত মানে নপঢ়া এটা মানে উদাহৰণ আছে। বকো ছয়গাঁৱৰ ওচৰৰ পৰা কোনোবা এখন কমিটিয়ে 4জনমান মানুহ মোৰ ঘৰ বিচাৰি আহিছে। লগত তেওঁলোকে তামোল পাণ গামোচা আদি লৈ আহিছে। আহাৰ উদ্দেশ্যটো হ'ল মাতাল পৃথিৱীখন চাই ইমান বোলে সন্তুষ্টি পাইছে মানুহখিনিয়ে, কমিটিয়ে আৰু মানে সেই অঞ্চলৰ মানুহখিনিয়ে। গতিকে তেওঁলোকে কমিটি হিচাপে মোক লগ ধৰি মাতাল পৃথিৱীখনৰ সফলতাৰ বিষয়ে মোক আহি ধন্যবাদ দি থৈ গৈছে ঘৰত। মোৰ মানে এটা ডাঙৰ মানে অভিজ্ঞতা, মই এনেকুৱা পোৱা নাছিলো। ঠিক তদ্ৰূপ ধৰণে এইবাৰো মানে ইয়াৰ পিছতো আৰু চেষ্টা কৰো, ইয়াৰ পিছৰখন আৰু শ্ৰেষ্ঠতৰ ভাৱে মই লিখো, এনেকুৱা এটা মনোভাৱ। মই ভাবো মাতাল পৃথিৱীতকৈ কোনো গুণেই তাৰমানে তলত নহয়, বৰঞ্চ আজি 2-3 বছৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি মাজৰাতিৰ অতিথি আৰু 100 ওপৰলৈ নিয়াৰ মোৰ চেষ্টা আছে। ইয়াত কিন্তু প্ৰযোজকৰো অলপ সহযোগিতা লাগিব, বা লগ বন্ধু মিডিয়া আপোনালোকৰ নিচিনা মানুহখিনিৰো সহায় সহযোগ, একলম লেখা বা একাষাৰ কোৱাৰ কথাও লাগিব। আজিকালি মিডিয়াই বহুত উঠাব পাৰে, বহুত নবও পাৰে, ভাল বস্তুও নামি যায় আৰু বেয়া বস্তু উঠি যায়। গতিকে সকলো শ্ৰেণীৰ
দৰ্শক, মিডিয়া বা প্ৰযোজক বা শুভাকাংক্ষী সকলোৰে যদি এটা মানে সদিচ্ছা থাকে, মাজৰাতিৰ অতিথি মই ভাবো এই বছৰৰ এখন উল্লেখযোগ্য নাট হ'ব বুলি মই খুব আশাবাদী। শেষৰটি প্ৰশ্ন কৰিবলৈ কৰিছো, আপোনাৰ মানে কি নাটক দিবলৈ, থিয়েটাৰত নাটক দিবলৈ হ'লে প্ৰযোজকৰ ঘনিষ্ঠ হ'ব লাগিব নেকি? বা এনেকুৱা ধৰণৰ আমি শুনিবলৈ পাওঁ সংবাদ মাধ্যমত, এইটো কিমান দূৰ সঁচা? এইটো ঘনিষ্ঠটো লাগিব, ঘনিষ্ঠতকে লাগে আৰু কিন্তু টকা। মই বেয়া পালো কোনোবাই পাব পাৰে। অসমত এতিয়া ৩-৪জন মান নাট্যকাৰ আছে, মই নাম নকওঁ, যিকেইজনে নাটক দি টকা পায় বা সেই নাট্যকাৰৰ ওচৰত প্ৰযোজকে নাটক বিচাৰি যায়। এতিয়া বহুত নাট্যকাৰ আছে প্ৰযোজকক পইচা দিয়ে যে নাটক এখন লওক, মই অলপ খৰচ কৰিম বা এইখিনি দিম, এনেকুৱা মানে বা এইখিনি টকা খৰচ কৰিম, মোৰ নাটক লওক। এনেকে তাৰমানে পইচা দি নাটক কৰা নাট্যকাৰ এতিয়াও আছে। নাম নুসুধিব, যদি কেতিয়াবা প্ৰয়োজন হয় কেতিয়াবা কম, কিন্তু মই কওঁ মোৰ নাটক লিখো, মই নাট্যকাৰ, মই কৈছো প্ৰফেচনেল নহয়, মোৰ এটা চাকৰি আছিল, এতিয়া ৰিটায়াৰ্ড হলো, পেঞ্চনৰ পইচা অলপ পাই থাকো, নাটক লিখিয়ে মই খাব লাগিব বুলি কথা নাই। কিন্তু মোক যদি সৎ ভাৱত বা নাটক বিচাৰে বা আহে, পইচা পাতিৰ মই দাবীও কৰিব নাযাওঁ, মই নাটক এখন দিম, কিন্তু নাটকৰ নামত আপুনি মোক অলপ সহায় কৰিব। অলপতো বেলেগ কথা, মই তাৰমানে নাটকৰ নামত 100 টকা 1 টকাটো মই নিদিওঁ। নাটক দিয়াৰ স্বাৰ্থত মই পইচা কোনো প্ৰযোজকে নিদিওঁ। আৰু সেইকাৰণে বোধহয় আজিৰ তাৰিখত মোৰ অসমৰ কেইবাখন থিয়েটাৰত মোৰ নাটক চলিব লাগিছিল, চলা নাই। মোৰ বহুত প্ৰযোজক, মোৰ বন্ধু আছে, মোৰ মানে ভাতৃপ্ৰতিম বা বহুত চিনাকি আছে, কিন্তু মোৰ নাটক হয়তো বেলেগ বেলেগ থিয়েটাৰত মোৰ চলা নাই, সৰু সুৰা থিয়েটাৰত চলিছিল। কিন্তু আজিৰ তাৰিখত মই এইটো মই কওঁ যে মই কোনো প্ৰযোজকক মোৰ ফালৰ পৰা এটা পইচা দিও নাটক লওক বুলি মই নকওঁ, কিন্তু কোনোবাই বিচাৰিলে কিন্তু মই আন্তৰিকতাৰে মানে সহযোগ কৰি মই নাটক দিওঁ।